তেওঁৰ কাজিৰঙা লোকসভা সমষ্টিত ভোট দিলে ইতিমধ্যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কাক ভোট দিছে কাক সমৰ্থন কৰিছে এবাৰ অসমবাসীক ৰাজহুৱা কৰিব লাগে গতিকে ৰাইজ সাৱধান বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ কৰ্মকৰ্তাসকল তলেদি সব বিজেপিৰ সাপোৰ্টাৰ মই তো স্পষ্ট কওঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিক ভোট দিছে কাজিৰঙাত বদৰুদ্দিন আজমল ডাঙৰীয়াই দেখাত বিজেপিক গালি পাৰি থাকে কংগ্ৰেছক গালি পাৰি থাকে এটা মোৰ প্ৰশ্ন সংবাদ মাধ্যমৰ জৰিয়তে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু ইউডিএফৰ কৰ্মকৰ্তালৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই কাক সাপোৰ্ট কৰে কলগাছিয়া খৰিচালাৰ কংগ্ৰেছ কৰ্মী সভা জাকিৰ হুছেইন সিকদাৰৰ বিস্ফোৰক মন্তব্য অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইটা সিটত কংগ্ৰেছ জয়ী হ'ব আজমলৰ ভাষাজ্ঞান নাই আজমলৰ টিউচনৰ প্ৰয়োজন আছে কংগ্ৰেছৰ ফালৰ পৰা আমি আজমলক টিউচন দিবলৈ প্ৰস্তুত আছো এই বুলি জাকিৰ হুছেইন সিকদাৰৰ বিস্ফোৰক মন্তব্য কলগাছিয়া খৰিচালাত কংগ্ৰেছ কৰ্মী সভা জাকিৰ হুছেইন সিকদাৰৰ কেইবাটাও বিস্ফোৰক মন্তব্য আজমলে বিজেপিক ভোট দিছে ৰাইজ সাৱধান হওক বদৰুদ্দিন আজমল আৰু এআইইউডিএফৰ কৰ্মকৰ্তাসকল তলেদি সকলোৱে বিজেপিৰ সাপোৰ্টাৰ আজমলৰ ভাষাৰ জ্ঞান নাই আজমলৰ টিউচনৰ প্ৰয়োজন আছে কংগ্ৰেছৰ ফালৰ পৰা আমি আজমলক টিউচন দিবলৈ প্ৰস্তুত আছো এজন অসমীয়া হিচাপে থাকিবলৈ হলে কি গুণৰ দৰকাৰ আজমলৰ বুজাৰ প্ৰয়োজনীয় আছে বুজাব লাগিব ধুবুৰীত বদৰুদ্দিন আজমলৰ ভৰিতলৰ মাটি নাইকিয়া হৈছে ৰকিবুল হুছেইনে কেইবা লক্ষাধিক ভোটত জয়লাভ কৰিব যাৰ কাৰণে আজমলৰ টোপনি নোহোৱা হৈছে আৰু বিধায়কৰ লগতে এআইইউডিএফৰ কৰ্মকৰ্তাসকলক গালি পাৰি থাকে য'তে যায় খং কৰে স্পিকাৰ দলিয়াই দিয়ে মানুহক মাৰিব যায় লগতে বদৰুদ্দিন আজমলে বিধায়কৰ লগতে এআইইউডিএফৰ কৰ্মকৰ্তাসকলক মাৰপিট কৰিছে বুলি জানিবলৈ দিয়ে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে অসমৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আটাইকেইটা সিটত কংগ্ৰেছ জয়ী হ'ব বৰপেটাত দীপ বায়ন জিকিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ দম্ভালি মাৰি কোৱা নাই জিকিম বুলি এই ক্ষেত্ৰত বিজেপিয়ে যথেষ্ট ভয় খাইছে ধুবুৰীত ৰকিবুল হুছেইন কেইবা লাখ ভোটত জিকিব আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত খৰিচালাত কংগ্ৰেছৰ কৰ্মী সভাত উপস্থিত থাকি এইদৰে বিস্ফোৰক মন্তব্য আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে প্ৰথম পৰ্যায়ত আমিতো ভাবাতকৈ বহু বেছি ভাল হৈছে আৰু বিজেপিৰ নেতাসকলৰ কথাৰ পৰাইতো বুজিব পাৰিছে তেওঁলোকৰ অৱস্থাকে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বিজেপিৰ সভাপতি হওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক তেওঁলোকে দম্বালি মাৰি কৈছে নেকি যে আমি জিকিমেই আজিৰ তাৰিখত ক'ৰবাত কৈছে নেকি বিজেপি যথেষ্ট ভয় খাইছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ যথেষ্ট ভাল আমি আশাবাদী গোটেইকেইটা আসনত আমি জয়লাভ কৰিম এই অসমীয়া সুসভ্য জাতিত এজন অসমীয়া হিচাপে থাকিবলৈ হ'লে কি গুণৰ দৰকাৰ আজমল ডাঙৰীয়াৰ বুজাৰ প্ৰয়োজন আছে আৰু তেওঁক বুজাব লাগিব আজমল ডাঙৰীয়া হাৰিবৰ কাৰণে তো এইবোৰ কৰি আছে আজমল ডাঙৰীয়া ধুবুৰীত আজমল ডাঙৰীয়াৰ ভৰিৰ তলৰ মাটি নাইকিয়া হৈ গৈছে ৰকিবুল হুছেইন ডাঙৰীয়া কেইবা লক্ষ ভোটত এইবাৰ জয়লাভ কৰিব যাৰ কাৰণে আজমল ডাঙৰীয়াৰ টোপনি নাহে যাৰ কাৰণে আজমল ডাঙৰীয়াই এমএলএ বিলাকক তেওঁলোকৰ কৰ্মকৰ্তাসকলক সদায় গালি পাৰে আজমল ডাঙৰীয়াই ক'ৰবাত সভা সমিতিও কৰা দেখা নাই য'তেই গৈছে খং মোৰ হাতত এইটোও খবৰ আছে ৰুমৰ বাহিৰত বা ৰাজহুৱা ঠাইত আপুনি স্পিকাৰ দলিয়াই দিয়ে মানুহক মাৰিব যায় আজমল ডাঙৰীয়াই তেখেতসকলৰ বিধায়ক আৰু কেইজনমান নেতাক ৰুমৰ ভিতৰত বোলে পিটিছে মানুহে কোৱা শুনিছোঁ ইউডিএফৰ মানুহে কৈছে যে মই যাওঁ মোৰ মিটিঙত কিয় মানুহ নহয় এমএলএ হৈছা নেতা হৈছা মই যেতিয়া যাওঁ মানুহ কিয় নহয় তেতিয়া ইউডিএফৰ বিধায়ক আৰু কৰ্মকৰ্তাসকলে বোলে আজমল ডাঙৰীয়াই কয় হুজুৰ আমাৰ দিন গ'ল ইউডিএফৰ কথা মানুহৰ মাজত ক'বলৈ গ'লে মানুহে আমাক বেয়াকৈ কয় আৰু কয় ইউডিএফলৈ আমাৰ মাজত নাহিবা সেই কথা কোৱাৰ লগে লগে আজমল ডাঙৰীয়াই বিধায়ক আৰু তেওঁৰ কৰ্মকৰ্তাসকলক শাৰীৰিকভাৱে আক্ৰমণ কৰা বুলি মই শুনিছোঁহে ইউডিএফৰ ফালৰ পৰাই শুনিছোঁ পৰা নৰেন্দ্ৰ মোদী বিজেপিক বিদায় দিবলৈ হ'লে কংগ্ৰেছৰ নেতৃত্বত ইণ্ডিয়া মৰ্চাই বিদায় দিব পাৰিব বদৰুদ্দিন আজমল ডাঙৰীয়াই দেখাত বিজেপিক গালি পাৰি থাকে কংগ্ৰেছক গালি পাৰি থাকে এটা মোৰ প্ৰশ্ন সংবাদ মাধ্যমৰ জৰিয়তে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু ইউডিএফৰ কৰ্মকৰ্তালৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই কাক সাপোৰ্ট কৰে নেতা হিচাপে ৰাহুল গান্ধী ডাঙৰীয়াক কৰে
নে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কৰে স্পষ্ট কৰক অৱশ্যে বহুতে এই কথাটো বুজি পাইছে অসমবাসীয়ে যেতিয়া গৌৰৱ গগৈ হাৰিব লাগে বুলি কয় গৌৰৱক ভোট দিব নালাগে বুলি কয় তেতিয়াতো আজমল ডাঙৰীয়াৰ উত্তৰ ওলাই গ'ল তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰে তেওঁৰ কাজিৰঙা লোকসভা সমষ্টিত ভোট দিলে ইতিমধ্যে বদৰুদ্দিন আজমল ডাঙৰীয়াই কাক ভোট দিছে কাক সমৰ্থন কৰিছে এবাৰ অসমবাসীক ৰাজহুৱা কৰিব লাগে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়া ইণ্ডিয়া গোটৰ প্ৰাৰ্থীজনক ভোট দিলে নে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত বিজেপিৰ প্ৰাৰ্থীগৰাকীক ভোট দিলে এই কথাটো তেওঁ ৰাজহুৱা কৰিব লাগে আৰু স্পষ্ট কথা গৌৰৱ গগৈক যেতিয়া ভোট দিব নালাগে বুলি কয় তেতিয়াতো তেওঁ বিজেপিকে ভোট দিছে মইতো স্পষ্ট কওঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াই বিজেপিক ভোট দিছে কাজিৰঙাত গতিকে ৰাইজ সাৱধান বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু তেওঁৰ কৰ্মকৰ্তাসকল তলেদি সব বিজেপিৰ ছাপোৰ্টাৰ কলকাছিয়াৰ পৰা মহিবুল ইছলামৰ ৰিপৰ্ট এনি লাইভ